নমস্কাৰ। আজি 6 নৱেম্বৰ আৰু মাৰ্কেট ফ্লেট অপেন হৈ অপেনিং কেণ্ডেলৰ ছাপৰ্ট লৈ পেলাই ওপৰত যাবলৈ যত্ন কৰি আছে। আমাৰ প্লানটো পুটৰ চাওঁচোন কি কৰা হয়। আমি এণ্ট্ৰিটো ল'লোঁ এইকণতে, কিন্তু যিটো ভুল হ'ব ভাবিছিলোঁ most probably সেইটোৱে হ'ল। আমাৰ লছটো অলপ কমিছে, অলপ নহয় ভালেখিনি কমিলে। আমি 3500লৈকে লছ দেখিছিলোঁ, লছটো কমিছে অলপ, কিন্তু ট্ৰেডটো শুদ্ধ হৈছে নে? ডাইৰেকশ্যন ৱাইজটো শুদ্ধ হ'ব লাগে। নিফটিয়ে 600 ছাপৰ্ট লৈ ওপৰলৈ উঠি যোৱা দেখিছে, সেইকাৰণে আমি লৈছিলোঁ 600 ব্ৰেকডাউন কৰিব বুলি। কাৰণ কেইবাটাও আছিলে লোৱাৰ, কিন্তু আমাৰ এণ্ট্ৰিটো জানিছিলোঁ। আমি যিটো ভয়ত এণ্ট্ৰিটো ইমান সময় নোলোৱাকৈ আছিলোঁ যে এইখিনিত য'ত ল'লোঁ ক'ৰ পৰা ৰিট্ৰেচমেণ্ট আহি যাব বা ক'ৰ পৰা ওপৰলৈ গৈ পেলাই ৰেণ্ডম চেলাৰক ট্ৰেপ কৰিব নাজানো। সেইকাৰণে আমি যিটো কাৰণে ৰখি আছিলোঁ, ৰখি থাকোঁতে যিটো ভয় কৰিলোঁ সেইটোৱে হ'ল। আমি এণ্ট্ৰিটো লৈছোঁ এইডাল কেণ্ডেলত নি, ইয়াৰ পৰা কণ্টিনিউ 667ৰ পৰা 782লৈকে কণ্টিনিউ ওপৰলৈ গুচি গ'ল। বহুতলৈ কথা নাই, কিন্তু লোৱাৰ লগে লগে লছটো দেখিবলৈ বেয়া লাগে আৰু কণ্টিনিউ মানে 70-80% লছ, মানে এইটো এণ্ট্ৰিটোৰ কাৰণেই ধৰক গোটেইখিনি ভুল হ'লতো। চাওঁচোন কি হয়। এতিয়াতো হোৱাটো হৈ যাব লাগে এম বনালে, কিন্তু বেছি টাৰ্গেট কি পাম কি নাপাম নাজানো আৰু। কালি কি কৰিলে, দুইটা ইণ্ডেক্সেই এনেকৈ ইয়াৰ পৰা ৰেজিষ্টেঞ্চ লৈ নামি আহিলে। ৰেজিষ্টেঞ্চ লৈ নামি অহাৰ কাৰণটো কি আছিলে? কাৰণ আগৰ দুদিনমান তেনেকৈ ৰেজিষ্টেঞ্চ লৈ ব্ৰেকআউট কৰি আছিলে। তো কালি যিহেতু এটা ইণ্ডেক্সে ৰেজিষ্টেঞ্চ ল'লে, এটা ইণ্ডেক্স অকণমান তলৰ পৰাই নামি গৈছিলোঁ বোলে, নে মিহিমাহাকৈ সৰু সুৰা ব্ৰেকআউট এটা দিলে। তো আজি আমি চিধাই নামি আহিব বুলি কোৱা ডাইৰেকশ্যনটো আমাৰ ভুল হ'লহেঁতেন, হয়নে? আমাৰ মানে এনেকুৱা নহয় যে মাৰ্কেটো মানে এনেকৈ ফ্লেটটো গেপ ডাউন অপেন হয় চিধাই নামি আহিব। আমি অলপ প্ৰফিটত আহিছোঁগৈ বাৰু। তো এতিয়া আকৌ এইটো ছাপৰ্ট আহিলে, তো চিধাই তেনেকৈ নামি নাহিলেহেঁতেন। প্ৰথম কথা আছিলে সেইটো, এনেকৈ চিধাই কালি যেনেকৈ নামি আহিলে তেনেকৈ নাহিলেহেঁতেন। চাৰ্ট ৰিপিট নহয়, মানে কালিখন ৰিপিট নহয়। তো নেক্সট কি কৰিলে, নিফটিয়ে ব্ৰেকআউট এটা দিলে। বেংক নিফটিয়ে ব্ৰেকআউট নিদিলেগৈ, কিন্তু একজেক্টলি ৰেজিষ্টেঞ্চো নল'লে, তাৰ আগৰে পৰাই ঘূৰি গ'ল। আচলতে সেইটো কাৰণে আমাৰ বুজিবলৈ অসুবিধা হ'ল। তো ই যদি একজেক্টলি এইখনতে ৰেজিষ্টেঞ্চ ল'লেহেঁতেন বা নিফটিয়ে যদি এনেকৈ হেৰি কৰিলেহেঁতেন, মানে ব্ৰেকআউটটো কৰি পেলাই আৰু অলপ ইকনত ছাষ্টেইন কৰিলেহেঁতেন, তেতিয়া আমি পুটৰ ট্ৰেডটো ওপৰতে ল'লোহেঁতেন। কিন্তু আমি কি ভাবিলোঁ যে ই যিহেতু এইকণত ঘূৰা ঘূৰি কৰি আছে, তো আৰু অলপ হয়তো চেলাৰক ইনভাইট কৰিব, কাৰণ বেংক নিফটিৰ এই চেলাৰখিনি মই এতিয়ালৈকে আছে বুলিয়ে ভাবি আছিলোঁ। তো এই চেলাৰখিনি যদি আছে, এইখিনিক দিগদাৰ কৰিবলৈ এটলিষ্ট আকৌ 950 মানলৈকে যাব বুলি। কিন্তু সেইকণত আমি কথা এটা পাহৰিলোঁ, যদি 950 ওচৰত যদি বেছি সময় হোল্ড কৰি থাকে বা 2-3 বাৰো যদি হোল্ড কৰে, তেতিয়াহ'লে কি হ'ব, চেলাৰ বেছি আহি যাব। চেলাৰ বেছি আহিলে কি হ'ব, সি 58,000 ব্ৰেকআউট কৰিব লাগিব। তো ডাইৰেকশ্যন ৱাইজ যিহেতু আমি পুটৰ পিনে, মানে ডাইৰেকশ্যন ৱাইজ যিহেতু মাৰ্কেটে পুটৰ কাৰণে ট্ৰাই কৰিছে, তো সেইকাৰণে আমাৰ নেক্সট পইণ্ট আহিলে আমি ক'ত এণ্ট্ৰি ল'ম। তো এইকণৰ পৰাতো তললৈ আহিলেই। নিফটি আকৌ কি কৰি আছিলে, নিফটিয়ে এইকণতে হোল্ড কৰি আছিলে। তো আমাৰ মেইন ভয় এইটোৱে আছিলে যে য'তে এণ্ট্ৰি ল'ম, আমি এণ্ট্ৰি লোৱাৰ লগে লগে মাৰ্কেট ঘূৰি যাব বুলি। তো আমি এইকণত এবাৰ কলৰ এণ্ট্ৰি ল'বলৈ ভাবিছিলোঁ, কিন্তু তাৰপিছত দেখিলোঁ নাই, ডাইৰেকশ্যন পুটৰে যাব, মানে ওৱান ছাইডেড মোমেণ্টামেই মষ্ট প্ৰবেবলি হ'ব। নহ'লেতো এইকণতে ৰখি থাকিব পাৰিলে ন 58,000ৰ ওচৰতে, তললৈ অহাৰ প্ৰয়োজন নাছিলে। তো যিহেতু এইকণত এবাৰ বায়াৰক ইনভাইট কৰিলে, তাৰপিছত
এইকণত আমি সেইকাৰণে এইবাৰ আকৌ ওপৰলৈ আহোঁতে এইকণত ল'লোঁ, লোৱাৰ পিছতে কপাল এনেকুৱা যে সি চিধা খাৰা ওপৰলৈ 100 পইণ্ট উঠি গ'ল। আমাৰ SLটো অকণমান মানে হেৰি নহ'লে বোলে ইয়াতকৈ আমি যদি কম SL ল'লোহেঁতেন তেতিয়াহ'লে আমাৰ SL হিট হৈ গ'লহেঁতেন। তো এতিয়া তাৰপিছত কণ্টিনিউ কেণ্ডেল আমাৰ মতে পাইছোঁ, আমাৰ প্ৰফিট লছটো ভালেখিনি বাঢ়িছে। নিফটিয়েতো বহুতখিনি দিলে, কাৰণ আপুনি 3500 লছ চাই পেলাই 2000 প্ৰফিট দেখা মানে আপোনাৰ ভালেখিনিয়ে হেৰি হৈছে। আৰু নিফটিয়ে জোখত সময়ত দি দিলে, জোখৰ মানে 20% দি দিলে। এতিয়া বেংক নিফটিয়ে যদি এইকণ দি দিয়ে, বেংক নিফটি এইকণৰ ব্ৰেকডাউনটো কৰিলে আমি ভাল টাৰ্গেট এটা লৈ যাব পাৰিম। আৰু আমি আৰু ইয়াত থাকি লাভ নহ'ব, আমি 2500 ওপৰতে থাকিলে লাভ নহ'ব, কাৰণ এইকণত বহুত হেৰি কৰি আছে আৰু 660 ব্ৰেকআউট দি দিলে। তো এতিয়া মাৰ্কেট তললৈ আহে ওপৰলৈ যায়, যি কৰে কৰক। আমি এটা ইণ্ডেক্সত লছ লৈ এটা ইণ্ডেক্সত প্ৰফিটত লৈ অভাৰঅল কি আৰু এটা ইণ্ডেক্সৰ প্ৰফিট হিচাপত ওলালোঁ 3200লৈকে দেখিলোঁ। আমাৰ এণ্ট্ৰিটো যদি ইমান 9:42 এণ্ট্ৰি লৈছিলোঁ, 10:30 ওলাই গ'লোঁ। 9:49 এণ্ট্ৰিটো লৈছিলোঁ, 10:31 আমি ওলাই আহিলোঁ। আমাৰ এণ্ট্ৰিটো আমি ৰখি আছিলোঁ এইটো কাৰণে যে ৰিট্ৰেচমেণ্ট এটা দিব বুলি। তো ৰিট্ৰেচমেণ্টৰ ভয়ত আমি এণ্ট্ৰি লোৱা নাছিলোঁ, নহ'লে আমি এইকণত ধুনীয়া এণ্ট্ৰি এটা ল'ব পাৰোঁ। আমি সেইটো এণ্ট্ৰি নললোঁ ৰিট্ৰেচমেণ্টৰ ভয়ত। তো আমি নললোঁ ইয়ালৈকে ৰখিলোঁ। এইকণত আমি এবাৰ কল ল'ম বুলি চিন্তা কৰিলোঁ, কাৰণ এইটো চাপৰ্ট লৈ যোৱা নিচিনা দেখাইছে। কিন্তু অভাৰঅল কি হৈ আছে, এইখিনি চেলাৰ পজিটিভ হৈ আছে, চেলাৰ প্ৰফিটত আছে। আৰু বায়াৰ যিখিনি আগৰ বায়াৰ আছিলে বা আপুনি গ্ল'বেল হেৰিও যদি চায়, তো সেইটো হিচাপত অকণমান নিগেটিভ চেণ্টিমেণ্ট এটা আছে। আৰু FIIখিনিয়ে মষ্ট প্ৰবেবলি চেল কৰি থৈছে বোলে। কিন্তু যি হওক, ইয়াত চেলাৰ আৰু SLক টাৰ্গেট কৰিব পৰা নাযায়। আৰু এইখিনি চেলাৰ যিখিনি আহিছে, এদিন যিহেতু বন্ধ আছিলে, তো তেওঁলোক থাকিব নাথাকিব সেইটো এটা মানে হেৰি থাকে ন। সেইটো আমি কেনেকৈ গম পালোহেঁতেন থাকিব বা নাথাকিব, যদি বেংক নিফটি আৰু অলপ ওপৰলৈ গ'লহেঁতেন। তো আমি বুজোঁতে ভুল কৰিলোঁ। বেংক নিফটিয়ে অলৰেডি 950 নে 950ৰ ৰেজিষ্টেঞ্চ ল'লে। ইয়াতকৈ যদি ওপৰলৈ বা ইয়াতকৈ আৰু এবাৰো যদি ইয়াত চুবলৈ আহিলহেঁতেন, তেতিয়া কি হ'লহেঁতেন, চেলাৰ বেছিকৈ আহিলেহেঁতেন। তো যদি চেলাৰ বেছিকৈ আহিলেহেঁতেন তেতিয়া মাৰ্কেটে ইয়াত চেলাৰক উলিয়াবৰ কাৰণে ওপৰলৈ ব্ৰেকআউট কৰিব লগা গ'লহেঁতেন। আৰু 50,000 এবাৰ ব্ৰেকআউট কৰা মানে সি ওপৰলৈ কিমান দূৰলৈ যায় কোনেও নাজানে। তো সেইকাৰণে মাৰ্কেটে কি কৰিলে, ডাইৰেক্টলিটো তললৈ লৈ নিলে আৰু নিফটিক ব্ৰেকআউটটো দিয়াই দিলে। নিফটিত ব্ৰেকআউটটো দিয়ালে আৰু আমি সেইকাৰণে এণ্ট্ৰিটো ৰখি মেলি তাৰপিছত যেই কনফাৰ্ম হ'লোঁ যে নাই ডাইৰেকশ্যন আমাৰ শুদ্ধ হৈ আছে, এতিয়াহে তললৈ যাব আৰু মানে তললৈ যোৱাৰ প্ৰবেবিলিটি এটা আছে। তো আমি সেইখনত লৈছিলোঁ। কিন্তু কাহিনীটো হৈছিলে, আমি লোৱাৰ লগে লগে প্ৰায় 3500 আমি লছ দেখিলোঁ। তো সেই লছটো নেদেখা হ'লে 3500 হ'লে আমি 1000-1500 লছো দেখা হ'লে আমি ধুনীয়াকৈ টাৰ্গেটটোলৈ যাব পাৰোঁ। আৰু এতিয়া মাৰ্কেট যাব লৈছে 525ৰ পৰা 540 হৈছেগৈ। এতিয়া মাৰ্কেট যাবলৈ লৈছে, আমি অকণমান ৰখিব পাৰিলোঁহেঁতেন, কিন্তু যেনেকুৱাকৈ বনাবলৈ লৈছিলে আমাৰ সেইকণত মানে, কাৰণ আপুনি 3500 লছ দেখিছে, 3500 লছ দেখাৰ পিছত আপুনি 3500 প্ৰফিট দেখিছে, তো 7000 টকাৰ ম'মেণ্টাম দেখিলে। তো সেইটো এণ্ট্ৰিটো আমি ইমান ভুলকৈ ল'লোঁ। আৰু মাৰ্কেট এইকণত মানে ছাইডৱেজ হয়নে 600 কিমান সময়লৈকে 57,600ৰ কিমান সময়লৈকে ছাপৰ্ট লৈ থাকে আমিতো ক'ব নোৱাৰোঁ। তো যিহেতু আমি ক'ব নোৱাৰোঁ আৰু সময় অলৰেডি 10:30 বাজি পাৰ হ'ল, আমাৰ এণ্ট্ৰিটো বেয়া হ'ল, সময় বহুত হ'ল, আৰু নিফটিয়ে আমাক মোৰ দেন এনাফ ম'মেণ্টাম দিলে। তো এটা ইণ্ডেক্সে যিহেতু দিলে, আমি যদি আজি অকল নিফটিত পইচা লগালোহেঁতেন তেতিয়া আমাৰ বহুত মানে ডাবল প্ৰফিট হৈ থাকিলহেঁতেন। ঠিক তেনেকৈ আজি যদি আমি অকল বেংক নিফটিত পইচা লগালোহেঁতেন আমাৰ প্ৰফিট একো নহ'লেহেঁতেন। তো যিহেতু আমাৰ কপালত দুইটা মিলি ভাগি কিবা এটা পাইছোঁ, তো সেইটো হিচাপত আমি এইটো লৈ পেলাই ওলাই গ'লোঁ, ইয়াতকৈ আৰু ৰখি নাথাকোঁ। নিফটি আমাক আৰু দিলেহেঁতেন, কিন্তু কাৰণ নিফটি হায়েষ্ট 171লৈকে গৈছেতো, তো আমি সিমানলৈকে দেখিছোঁৱে। কিন্তু আমি আৰু ৰখি পেলাই ইয়াত আৰু হেৰি নকৰোঁ, মানে যাব নাযাব, কাৰণ ই ছাইডৱেজ হৈ গৈছে। আৰু সৰু ৰঙা কেণ্ডেল বনোৱা মানে ইয়াত চেলাৰৰ এণ্ট্ৰি লৈ আছে, আৰু ইয়াত সেউজীয়া সৰু কেণ্ডেল বনাই আছে। তো ইয়াত বায়াৰক সোমোৱাই আছে, ইয়াত চেলাৰক সোমোৱাই আছে। তো আমি মানে বুজাতকৈ বেছি টান হৈ যোৱাৰ কাৰণে আমি লাহেকৈ ইয়াৰ পৰা ওলাই দিলোঁ। তো আজিৰ কাৰণে ইমানে। কিবা এটাতো মানে যিটো 2500 এটা থাকিব লাগে আৰু একেবাৰে লোৱেষ্ট মানে 70% অফ টোটেল প্ৰফিট, তো 70-75% সেইটো এটা থাকিলে, তো সেইটো থাকিল যেতিয়া কথা নাই।
প্ৰফিট লছ হৈ থাকে কাইলৈ চাওঁ ইমানখিনি লছ দেখাৰ পিছত প্ৰফিট দেখাটোৱে কপাল নহ'লেতো আমি মানে আগতে হোৱা হ'লে প্ৰথম হ'লেতো ওলাই দিলোঁহেঁতেন লছতে তেনেকৈ ওলাই দিলোঁহেঁতেন বুজি নোপোৱা হ'লে বা কনফিডেঞ্চ নথকা হ'লে তো এই ডিচিপ্লিন মেইনটেইন নকৰিলে আমি ধৰক এইকণতে ওলাই দিলোঁহেঁতেন ডিচিপ্লিন মেইনটেইন কৰি থাকিলোঁ কাৰণে আমি প্ৰপাৰলি ৰখি পেলাই যি হ'লেও আমি লছ কভাৰ কৰি প্ৰফিট দেখিলোঁ সেইকাৰণে আজি আৰু নাথাকোঁ আজিৰ কাৰণে ইমানে আহিছোঁ আমাৰ এণ্ট্ৰি ক'লোঁ আপোনালোকক 9:50 আৰু 10:30 তো আজিৰ কাৰণে ইমানেই আহিছোঁ দিয়ক ধন্যবাদ